ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত আৰু এখন মডেল কোৱেশ্চন লৈ আহিছোঁ। ইয়াৰ আগতো তিনিটা মডেল কোৱেশ্চন দিয়া হৈছে। সেই ভিডিওকেইটা যদি চোৱা নাই চেনেলত ভিজিট কৰি ভিডিওখিনি চাব পাৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, 4/1 কিমান শতাংশ 2/1? 4/1 পূৰণ 100/x শতাংশৰ মান দিয়া নাই, তাৰ কাৰণে x ধৰা হৈছে সমান 2/1। 1 আৰু x পূৰণ কৰিম x, 4 আৰু 100 পূৰণ কৰিম 400। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম, x আৰু 2 পূৰণ কৰিম 2x, 4 আৰু 1 পূৰণ কৰিম 400। 400ক 2ৰে কাটিম 200, x সমান 200। উত্তৰ হৈছে 200%, অপশ্যন ডি। নেক্সট কুৱেশ্যন, কোনো এক ত্ৰিভুজৰ বাহুবোৰৰ দৈৰ্ঘ্যৰ অনুপাত 3/1 অনুপাত 4/1 অনুপাত 5/1 আৰু ইয়াৰ পৰিসীমা 94 সেণ্টিমিটাৰ। ত্ৰিভুজটোৰ আটাইতকৈ সৰু বাহুৰ দৈৰ্ঘ্য হৈছে, ত্ৰিভুজটোৰ বাহুবোৰৰ দৈৰ্ঘ্য অনুপাতত দিয়া আছে আৰু অনুপাত কেইটা ভগ্নাংশত দিয়া আছে। প্ৰথমে ভগ্নাংশ কেইটা স্বাভাৱিক সংখ্যাত আনিব লাগিব। 3, 4 আৰু 5ৰ এলচিএম কৰিম। 3, 4 আৰু 5ৰ এলচিএম হৈছে 60। এতিয়া ওপৰৰ গোটেইখিনি সংখ্যা 60 কৰিম। 1ৰ লগত 60 পূৰণ কৰিলে হ'ব 60, 1ৰ লগত 60 পূৰণ কৰিলে হ'ব 60 আৰু 1ৰ লগত 60 পূৰণ কৰিলে হ'ব 60। 60ক 3ৰে কাটিম 20, 60ক 4ৰে কাটিম 15, 60ক 5ৰে কাটিম 12। বাহুবোৰৰ অনুপাত হ'ব 20:15:12। 20, 15 আৰু 12 যোগ কৰিম 47। আটাইতকৈ সৰু বাহুটো হৈছে 12, 47/12 পূৰণ 94। পৰিসীমা দিয়া আছে 94, তাৰ কাৰণে 94। 94ক 47ৰে কাটিম 2, 12 আৰু 2 পূৰণ কৰিম 24। উত্তৰ হৈছে 24 সেণ্টিমিটাৰ, অপশ্যন চি। নেক্সট কুৱেশ্যন, যদি a/b, c/d, e/f ৰ মান 3 তেন্তে 2a² + 3c² + 4e² / 2b² + 3d² + 4f² ৰ মান নিৰ্ণয় কৰা। a/b, c/d, e/f ৰ মান দিয়া আছে 3। এই ৰাশিটোৰ মান নিৰ্ণয় কৰিব লাগে। a ৰ মান হ'ব 3b, c ৰ মান হ'ব 3d আৰু e ৰ মান হ'ব 3f। এতিয়া মানখিনি বহুৱাম। 2a², a ৰ মান হৈছে 3b, স্কয়াৰ আছে 3b² হ'ব। 3b² হৈছে 9b², 9b² লগত 2 পূৰণ কৰিম 18b²। c ৰ মান হৈছে 3d, 3d² হ'ব 9d², 3 আৰু 9d² পূৰণ কৰিম 27d²। e ৰ মান হৈছে 3f, 3f² হৈছে 9f²। 4 আৰু 9f² পূৰণ কৰিম 36f²। তলৰ মানখিনি বহুৱাই দিম। এতিয়া 9 কমন যাব, 18b² পৰা 9 কমন ল'লে থাকিব 2b² প্লাছ 27d² পৰা 9 কমন ল'লে থাকিব 3d² প্লাছ 36f² পৰা 9 কমন ল'লে থাকিব 4f²। 2b² প্লাছ 3d² প্লাছ 4f²। এই ৰাশিখিনি কটাকটি কৰিম, থাকিব 9। উত্তৰ হৈছে 9, অপশ্যন ডি। নেক্সট কুৱেশ্যন, 200 মিটাৰ দীঘল এখন ট্ৰেইনৰ গতিবেগ 60 কিলোমিটাৰ/ঘণ্টা। এখন গছক কিমান সময়ত অতিক্ৰম কৰিব? ইয়াত সময় নিৰ্ণয় কৰিব লাগে। সময় নিৰ্ণয় কৰা সূত্ৰটো হৈছে সময় সমান দূৰত্ব / গতিবেগ। দূৰত্বৰ মান হৈছে 200 মিটাৰ, গতিবেগৰ মান দিয়া আছে 60 কিলোমিটাৰ/ঘণ্টা। 60 কিলোমিটাৰ/ঘণ্টাক মিটাৰ/ছেকেণ্ডত আনিব লাগিব। 60 কিলোমিটাৰক মিটাৰত আনিব হ'লে 1000 দ্বাৰা পূৰণ কৰিব লাগিব আৰু ঘণ্টাক ছেকেণ্ডত আনিব হ'লে 60 × 60। গতিবেগৰ মান হৈছে 60 × 1000 / 60 × 60। 60 × 1000 থাকিব 8 চিনৰ তলত আৰু 60 × 60 8 চিনৰ ওপৰত হ'ব। 60 আৰু 60 কটাকটি কৰিম, 0 আৰু 0 কটাকটি কৰিম, 2 আৰু 6 পূৰণ কৰিম 12। উত্তৰ হৈছে 12 ছেকেণ্ড, অপশ্যন এ। নেক্সট কুৱেশ্যন, 0.532ৰ সমতুল্য ভগ্নাংশটো হৈছে 3 আৰু 2ৰ ওপৰত বাৰ চিন আছে। সংখ্যাটোৰ সমতুল্য ভগ্নাংশ নিৰ্ণয় কৰিব লাগে। 5, 3, 2 লিখিম। 3 আৰু 2ৰ ওপৰত বাৰ চিন আছে, অৰ্থাৎ দুটা সংখ্যাৰ ওপৰত বাৰ চিন আছে। দুটা সংখ্যাৰ ওপৰত বাৰ চিন থাকিলে 8 চিনৰ তলত হ'ব 2টা 9। 5ৰ ওপৰত বাৰ চিন নাই, অৰ্থাৎ এটা সংখ্যাৰ ওপৰত বাৰ চিন নাই। এটা সংখ্যাৰ ওপৰত বাৰ চিন নাথাকিলে 9ৰ পিছত 0 এটা হ'ব। যেহেতু 5ৰ ওপৰত বাৰ চিন নাই, 5 সংখ্যাটো 532ৰ পৰা মাইনাছ হ'ব। 532ৰ পৰা 5 মাইনাছ কৰিলে হ'ব 527।
উত্তৰ হৈছে 527/990 অপশ্যন বি। নেক্সট কুৱেশ্যন, তলৰ কোনটো সংখ্যা 6ৰে বিভাজ্য? এ বি চি ডি অপশ্যন কেইটাৰ ভিতৰত কোনটো সংখ্যা 6ৰে বিভাজ্য হ'ব তাকে নিৰ্ণয় কৰিব লাগে। যেহেতু 6ৰে বিভাজ্য কৰিব লাগে তাৰ কাৰণে প্ৰথমে 6 সংখ্যাটোক ভাঙিম, 2 আৰু 3 পূৰণ কৰিলে হ'ব 6। 6ক ভঙাৰ পিছত সংখ্যা দুটা হৈছে 2 আৰু 3। 6ৰে বিভাজ্য হোৱা সংখ্যাটো 2ৰেও হৰণ যাব লাগিব আৰু 3ৰেও হৰণ যাব লাগিব। প্ৰথমে 2ৰে হৰণ গৈছে নাই চাম। সংখ্যাটো 2ৰে হৰণ গৈছে নে নাই তাৰ কাৰণে শেষৰ সংখ্যাটো চাব লাগে। শেষৰ সংখ্যাটো যদি 2ৰে হৰণ যায় তেতিয়া সম্পূৰ্ণ সংখ্যাটো 2 দ্বাৰা বিভাজ্য হ'ব, আৰু যদি 2ৰে হৰণ নাযায় তেনেহ'লে সম্পূৰ্ণ সংখ্যাটো 2ৰে বিভাজ্য নহ'ব। অপশ্যন এত শেষৰ সংখ্যাটো হৈছে 9। 9 সংখ্যাটো 2ৰে হৰণ নাযায়, এই অপশ্যনটো কেনচেল হ'ব। আৰু অপশ্যন ডিৰ শেষৰ সংখ্যাটো হৈছে 5, এই সংখ্যাটো 2ৰে হৰণ নাযায়, এই অপশ্যনটোও কেনচেল হ'ব। অপশ্যন বি আৰু চি 6 আৰু 8 আছে, সংখ্যা দুটা 2ৰে হৰণ গৈছে। এতিয়া আমি চাব লাগিব সংখ্যাটো 3ৰে হৰণ গৈছে নে নাই। সংখ্যাটো 3ৰে হৰণ যাবলৈ হ'লে গোটেইকেইটা সংখ্যা যোগ কৰি যোগফলটোক 3ৰে হৰণ কৰিব লাগিব। সংখ্যাটোক 3ৰে হৰণ কৰিবৰ কাৰণে প্ৰথমে সংখ্যাকেইটাক যোগ কৰিম। 1 আৰু 7 8, 8 7 15, 15 9 24, 24 আৰু 2 26, 26 আৰু 6 32। সংখ্যাকেইটাৰ যোগফল হৈছে 32। 32 সংখ্যাটো 3ৰে হৰণ নাযায়। অপশ্যন বিটো 2ৰে হৰণ গৈছে কিন্তু 3ৰে হৰণ যোৱা নাই। 6 দ্বাৰা বিভাজ্য হোৱা সংখ্যাটো 2 আৰু 3 সংখ্যা দুটাৰে হৰণ যাব লাগিব। ইয়াত 2ৰে হৰণ গৈছে কিন্তু 3ৰে হৰণ যোৱা নাই, তেনেহ'লে উত্তৰ হ'ব অপশ্যন চি। তথাপিও উত্তৰটো কৰি চাওঁ। 1 আৰু 5 6, 6 আৰু 1 7, 7 আৰু 5 12, 12 1 13, 13 8 21। 21ক 3ৰে হৰণ গৈছে, 3 7 গুণ 21। অপশ্যন চিত থকা সংখ্যাটো 2ৰেও হৰণ গৈছে আৰু 3ৰেও হৰণ গৈছে, অৰ্থাৎ 6ৰ বিভাজ্যতা নিয়ম ইয়াত এপ্লাই হৈছে। 6 দ্বাৰা বিভাজ্য হোৱা সংখ্যাটো হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, বছৰি 10% হাৰত প্ৰতি 6 মাহৰ মূৰে মূৰে চক্ৰবৃদ্ধি সুতত হিচাপ কৰিলে 10,000 টকাৰ 1 বছৰৰ চক্ৰবৃদ্ধি সুত কিমান হ'ব নিৰ্ণয় কৰা। ইয়াত আমি চক্ৰবৃদ্ধি সুতৰ ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। ইয়াত এ হৈছে সবৃদ্ধি মূল অৰ্থাৎ সুত আৰু মূল, পি হৈছে মূলধন, আৰ হৈছে সুতৰ হাৰ আৰু এন হৈছে সময়। পি অৰ্থাৎ মূলধন হৈছে 10,000, সুতৰ হাৰ হৈছে 10%। যেহেতু প্ৰতি 6 মাহৰ মূৰে মূৰে সুত গণনা কৰিব লাগে, সুতৰ হাৰ হ'ব 5%। আৰৰ মান হ'ব 5। 100 আৰু 1 পূৰণ কৰিম 100, 100ৰ লগত 5 যোগ কৰিম 105। এনৰ মান হ'ব 2। যেহেতু প্ৰতি 6 মাহৰ মূৰে মূৰে সুত গণনা কৰিব লাগে, এবছৰত 6 মাহ হ'ব 2টা, তাৰ কাৰণে এনৰ মান হ'ব 2। এনৰ মান 2 আছে তাৰ কাৰণে 100 ভাগৰ 105 দুবাৰ লিখিব লাগিব। 0 আৰু 0 কটাকটি কৰিম, 105 আৰু 105 পূৰণ কৰিম 11,025। চক্ৰবৃদ্ধি সুত হ'ব 11,025 বিয়োগ 10,000, 1,025 টকা। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, আশীৰ পৰা 100লৈকে কিমানটা মৌলিক সংখ্যা আছে? আশীৰ পৰা 100লৈকে মৌলিক সংখ্যা হৈছে 3টা। মৌলিক সংখ্যাকেইটা হৈছে 83, 89 আৰু 97। উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, এজন মানুহে 3,000 টকা ছপামূল্যযুক্ত এখন শাৰী ক্ৰয় কৰিলে, যদি তেওঁ পৰ্যায়ক্ৰমে 20% আৰু 10% দুটা ৰেহাই লাভ কৰে তেন্তে তেওঁ শাৰীখন ক্ৰয় কৰিবলৈ কিমান টকা পৰিশোধ কৰিছিল? শাৰীখনৰ ছপামূল্য হৈছে 3,000 টকা। 3,000 পূৰণ শাৰীখনত প্ৰথমে 20% ৰেহাই লাভ কৰে। 20% ৰেহাই মানে কোনো এটা সামগ্ৰীৰ ছপামূল্য 100 টকা হ'লে ক্ৰয় মূল্য হ'ব 80 টকা। 100 ভাগৰ 80 পূৰণ 20% ৰেহাই পোৱাৰ পিছত পুনৰাই 10% ৰেহাই লাভ কৰে। 10% ৰেহাই মানে কোনো এটা সামগ্ৰীৰ ছপামূল্য 100 টকা হ'লে ক্ৰয় মূল্য হ'ব 90 টকা। 100 ভাগৰ 90। 0 আৰু 0 কটাকটি কৰিম, 0 আৰু 0 কটাকটি কৰিম, 30, 8 আৰু 9 পূৰণ কৰিম 2160 টকা। উত্তৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, সৰল অংক কৰিব লাগে। ইয়াত 3 ভাগৰ 1ৰ পাৱাৰ হৈছে -3, 5 ভাগৰ 1ৰ পাৱাৰ হৈছে -4 আৰু 15 ভাগৰ 1ৰ পাৱাৰ হৈছে -2। পাৱাৰখিনি মাইনাছত আছে, পাৱাৰখিনি প্লাছত আনিব লাগিব। পাৱাৰ -3 টো +3 কৰিম। +3 কৰাৰ লগে লগে 3 ভাগৰ 1 সংখ্যাটো 3 ওপৰত যাব, 1 তলত আহিব, অৰ্থাৎ ওপৰৰ সংখ্যাটো তলত আহিব, তলৰ সংখ্যাটো ওপৰত যাব। সংখ্যাটো হ'ব 3 কিউব প্লাছ -4 টো +4 কৰিম, 5 টু দি পাৱাৰ 4 প্লাছ -2 +2 কৰিলে হ'ব 15 স্কোৱাৰ। 3 কিউব হ'ব 27, 5 টু দি পাৱাৰ 4 হ'ব 625,
15 স্কয়াৰ হ'ব 225 27 625 আৰু 225 প্লাস কৰিম 877 উত্তৰ হৈছে অপশন ডি